কেনেকুৱা লাগিলে বা কোৰ্সটো কেনেকুৱা লাগিলে মই ক'বলৈ গ'লে মই ট্ৰেডিঙৰ বিষয়ে একো নাজানিছিলোঁ আগতে মই ভাবিছিলোঁ যে মাৰ্কেটখন মানে মই বেলেগৰ ভিডিঅ' চাইছিলোঁ আৰু মই বহুত টান বুলি ভাবিছিলোঁ যে এইটো মাৰ্কেটখন বুজিবলৈ মোৰ বহুত দিন লাগিব আৰু 4-5 মাহ 6 মাহ মই এটা কোৰ্চ ল'ব লাগিব কিন্তু মই যেতিয়া ইয়ালৈ আহিলোঁ মই গম পালোঁ যে যিমান মই টান ভাবিছিলোঁ সিমানটো টান নহয় মই ভাবিছিলোঁ যে 6 মাহমান লাগিব মই এটা শিকোঁতে বেছিকটো শিকোঁতে 6 মাহমান লাগিব কিন্তু ইয়াত আহি যেতিয়া গম পালোঁ যে এই গোটেই মাৰ্কেটখন অকল 4 দিনতে বুজিব পাৰি আৰু আপোনালোকৰ ইয়াত যিসকলে শিকাইছে তেখেতলোকৰ বহুত সুন্দৰভাৱে শিকাইছে যি ডাউট আছে অতি সুন্দৰভাৱে শিকাইছে আৰু সদায় একেটা চেপ্টাৰে 3-4 বাৰ ৰিভিজন আছে সেই ৰিভিজন হোৱাৰ কাৰণে কনচেপ্টটো ভালকৈ ক্লিয়াৰ হৈ যাব পাৰিছোঁ আৰু কেনেকুৱা লাগিছে যে ভৱিষ্যতে এজন ডিসিপ্লিন হৈ পিনে এজন ভাল ট্ৰেডাৰ হ'ব পাৰিম আৰু যিহেতু এজন ট্ৰেডাৰক এইটোৱে কথা যে প্ৰথমতে আমি চেষ্টা কৰিল যে এওঁ আৰম্ভণি কৰিছে আৰম্ভণিতে তেওঁক আমি শুদ্ধ যিটো পথ গোটেই পথটো শুদ্ধ ৰাস্তাটো তেওঁক আমি দি দিলোঁ কিন্তু এই ৰাস্তাটো যেহেতু নিজে ট্ৰেডিং ফিল্ডখন চুজ কৰিছে যেতিয়া এই ফিল্ডখনত এতিয়া নিজে সুন্দৰভাৱে কাম কৰিব লাগিব প্ৰেক্টিচ কৰিব লাগিব তেতিয়াহে এজন সাকসেসফুল ট্ৰেডাৰ হ'ব কিন্তু আমাৰ কৰ্তব্যটো হ'ল যে এজন মানুহক শুদ্ধ পথটো দেখুৱাই আৰু তাৰ চেষ্টাটোৱে আমি এওঁলোকৰ লগত কৰিছোঁ ধন্যবাদ কেনেকুৱা লাগিলে কি লাগিলে আপোনাৰ পৰা এবাৰ জানো স্যাৰ ভালে লাগিছে মানে মই আগতে ট্ৰেডিং কৰিছিলোঁ ইয়াতে মই মানে গম পোৱা নাছিলোঁ মানে মাৰ্কেটখন কেতিয়া মানে হয় মানে ক'ত পৰা খোলে আৰু ক'ত পৰা যায় মানে টাৰ্গেট ক'ত লগিন থাকে মানে একদম একুৰেট আমি এন্ট্ৰি ক'ত লম এন্ট্ৰি যদি লওঁ আমাৰ ষ্টপ লছ একুৰেট এটোই যে হ'ব হেতু আমি নাজানিছিলোঁ স্যাৰ তা এতিয়া ইয়াতে আহি মই স্যাৰ গম পালোঁ স্যাৰ এইটো এখন আপুনি এতিয়া কি শিকিলে মানে মাৰ্কেটখন আপুনি কি কৰিব পাৰিব এতিয়া আমাৰ ইয়াত যিখিনি শিকিলে তাৰ ওপৰত বেছ কৰি বেছটো হ'ল স্যাৰ যেনিবা এন্ট্ৰি একজেক্ট এন্ট্ৰিটো গম পালোঁ স্যাৰ আৰু একজেক্ট টাৰ্গেটটো গম পালোঁ আৰু ষ্টক লছ স্যাৰ পিছত আৰু মই আগতে গম পোৱা নাছিলোঁ যে স্যাৰ ৰেজিষ্টেন্স আৰু যেনিবা ছাপৰ্ট ৰেজিষ্টেন্স আৰু ক্লজিং এইকেইটা গম পোৱা নাছিলোঁ স্যাৰ টোটেল মই ইয়াতে আহি গম পালোঁ আৰু এটা কথা গম পালে নাই যে কোনদিনা মাৰ্কেট ট্ৰেন্ডিং হ'ব সেইটো কথা গম পালে কিন্তু সেই ট্ৰেন্ডিং হ'বলৈ হ'লে আমি সেই 10:30 আগত বা 10টা পিছত তেতিয়াই গম পাই যাওঁ আৰু দিনটো ট্ৰেন্ডিং হৈ থাকে নহয় জানো আৰু যিদিনাখন আমাৰ ট্ৰেপ লাগে সেইটো গম পালে ঠিক আছে মই আৰু এটা কথা আপোনালোকক কম তেনেহ'লে ঠিক আছে ধন্যবাদ আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা লাগিলে কি লাগিলে কওকচোন আপুনি এটা শুভেচ্ছা জনালোঁ ধন্যবাদ ভালেই লাগিল আহি হয় মই শ্বেয়াৰ মাৰ্কেট আগত কৰা নাই কিন্তু মই ষ্টাডি কৰি আছোঁ মানে 2023 প্ৰায় এপ্ৰিল মাহমানৰ পৰা মই চাই আছোঁ কিন্তু মই ট্ৰেডিং কৰা নাই মই শিকাৰ এটা বহুত ইচ্ছা আছিল বহুত ভালো পাওঁ মই শ্বেয়াৰ মাৰ্কেটটো হেৰি কৰি গতিকে ইউটিউবত মই চাইছিলোঁ কিন্তু এইবিলাক ছাপৰ্ট ৰেজিষ্টেন্স এইবিলাক পাইছোঁ বা ইণ্ডিকেটৰ বা মুভিং এভাৰেজ এইবিলাক পাইছোঁ কিন্তু ছাপৰ্ট ৰেজিষ্টেন্সটো মই ক'তো হেৰিত পোৱা নাই এনেকুৱা যি ধৰণে আপুনি শিকালে ইয়াতে ড্ৰ কৰিবৰ কাৰণে সেইটো শিকোৱা নাই কিন্তু ছাপৰ্ট ৰেজিষ্টেন্সটো পাইছোঁ কিন্তু পজিশ্যনটো আমি পোৱা নাই আৰু এটা কথা সুধো দে আপুনি এইটো পাইছে নাই আমাৰ যিটো কোৰ্স কৰিলে বা আপোনালোকে যিখিনি জানিলে সেইখিনি ক'বাত আৰু এভেইলেবল আছিলে বা ক'বাত পাইছিলে নাই আমাৰ যি আৰু বেসিকখিনি সবেই পাইছে সেইখিনি ইউটিউবত ফুলি এভেইলেবল আছে কেন্ডেল বা কি কেন্ডেলটোৱে আছে বেসিকখিনি আছে কেন্ডেলটো আছে কিন্তু যিটো ডিসিপ্লিনৰ দিয়া হৈছে তিনিডাল সেই ডিসিপ্লিনটো নাই ইউটিউবত সেই ডিসিপ্লিনটো পোৱা নাই কিন্তু মানে ফৰ্মুলাটো বেলেগ আৰু সেইটোতো ক'তোৱে এভেইলেবল নাই সেইটো অলপো নাই ক'তো মানে আছে প্ৰপাৰ হেৰিটো ক'তো নাই গতিকে ভালেই লাগিল আৰু বেক টেষ্ট কৰোঁতে আমাৰ অলপ অসুবিধা হৈছে কাৰণ আমি নতুন আমি ইউটিউবত যিটো চাই আছিলোঁ এইটো কমপ্লিট বেলেগ গতিকে অকণমান খেলি মেলি হৈছে এটা ট্ৰেড আমি ওলাব লাগিলে বহু সময় অপেক্ষা কৰিব লগা হৈছে বহু সময় ষ্টাডি কৰি এটা ট্ৰেড ওলাইছোঁ গতিকে সেনেকুৱা হ'ল কালি বহুত ৰাতিলৈকে বেছি
টেষ্টটো কৰিব পৰা নাই মোটামুটি 8টা 10টামান কৰিছোঁ 8টা 10টা বহুত গোটেই ৰাতি 2:45 মই আপোনালোকক কৈছোঁ 5টা ওপৰত উলিওৱাকেইটা বহুত 5টা ওপৰত এই নতুন দুদিনত এটা কনচেপ্ট শিকি দুদিনত ট্ৰেড উলিওৱাটো ইমান সহজ নহয় আপোনালোকে ভাবিছে নি মই যে আপোনালোকক জোৰ দি আছোঁ যে ইমানকৈ লাগে ইমান লাগে ইমান লাগে বুলি কাৰণ এইটো কাৰণে লগাইছোঁ যে আপোনালোক বাধ্য হৈ গ'ল যে ৰাতি সেই 2:45লৈকে 3টা বজালৈকে আপোনালোকে নুশুবলৈ নোহোৱাৰ ফলত কি হৈছে আপুনি এই বস্তুখিনি চাবলৈ এতিয়া বাধ্য হৈ গৈছে যে নোটবুকখন চাবই লাগিব আপুনি ৰুলখিনি চাবই লাগিব তাৰ ফলত কি হৈছে জানেনে আপুনি মানে আৰু অকণমান ষ্টেপটো আপোনাৰ আগবাঢ়ি গৈ আছে লাৰ্ণিং প্ৰচেছটো আপোনাৰ শ্বৰ্ট হৈ গৈছে যিমানে আপুনি কাম কৰিছে লাৰ্ণিং প্ৰচেছটো শ্বৰ্ট হৈ গৈ আছে ঠিক আছে আৰু ধুনীয়াকৈ কৰিব এইখিনি সম্পূৰ্ণ মনত ৰাখিব লাগিব হয় মানে পেজ চাই এইটো সম্ভৱ নহয় হয় এইটো মনত ৰাখিবই লাগিব হয় পেজটো চালে আমি ভাবোঁ যে পাৰিম হয় কিন্তু ৰিয়েল মাৰ্কেটত চালে আকৌ খেলি মেলি হৈ যায় হয় গতিকে এইটো প্ৰথম মুখস্থ কৰিব লাগিব আপুনি আল্টিমেটলি চাব বস্তুখিনি বেছি বস্তু নাই বেছি বস্তু নাই কম বস্তু আছে কিন্তু সেইকেইটাই দৰকাৰী আৰু ইয়াৰ ওপৰত একো নালাগে আৰু প্ৰত্যেকটো বস্তুৱে মানে প্ৰত্যেকটো ফৰ্মুলা প্ৰত্যেকটোৰ লগত ৰিলেটেড হয় সব ৰিলেটেড এটা সুবিধাজনক মানে সব ৰিলেটেড আছে ঠিক আছে ভাল লাগিল বাৰু হয় ট্ৰিপল টি মানে কি গম পালে নাই হা গম পালে বহিলো সেইটো লাগিলে কিমান পইণ্ট যাব মিনিমাম 1000 এইটো ওচৰলৈ লওঁ 1000 পইণ্টটো ট্ৰিপল টি আমাক ট্ৰিপল দিয়ে হয়নে নহয় আৰু আপুনি চাব মাহেকত 2টাৰ পৰা 3টা ট্ৰিপল টি থাকে হয় ছাৰ তাৰ ভিতৰত যদি আপুনি কেনেবাকৈ এটা ধৰিব পাৰে মানে আল্টিমেট প্ৰফিট হয় গম পালে আৰু এতিয়া মানে কি হয় আমাৰ বস্তুটো হ'ল সৰু ষ্টপ লছ ডাঙৰ প্ৰফিট আৰু আমাৰ কামটো হ'ল যে আমাৰ মানে আমি এইটো কাৰণে ছাকচেছফুল হৈ যাওঁ যে আমাৰ ছেটআপটোত ষ্টপ লছ বহুত কম আছে বহুত কম ষ্টপ লছ হয় আমাৰ এনেকুৱা দিগদাৰ হৈ যায় আপোনালোকক ষ্টপ লছ দেখাবৰ কাৰণে কাৰণ কেলৈ পালেহে দিম আৰু স্ক্ৰিপ্ট সদায় 2টাত কাম কৰিব বাকীকেইটাতো কৰোঁ বুলি ক'লে কৰিব পাৰে ঠিক আছে কিন্তু কথাখিনি যিমান পাৰে আপোনালোকে সুন্দৰভাৱে কৰি যাব কিন্তু এটাই কথা আপোনাৰ কেনেকুৱা লাগিলে এনে বস্তুটো কেনেকুৱা লাগিলে আপোনাৰ ছাৰ ভাল লাগিলে মানে ফাৰ্ষ্ট আপোনালৈ বহুত ধন্যবাদ দাদা কৈছে মানে আপুনি এনেকুৱা এটা চিটুৱেশ্যনত মানে আমাক ইমানখিনি ভালদৰে বুজাইছে বা হেৰি কৰিছে তো বাকী আৰু ফৰ্মুলাবিলাকতো ভালেই লাগিলে আগতে মই কৰিছিলোঁ আপোনাৰ 2023 মানে লাষ্টৰ মানে মই ষ্টাৰ্ট কৰিছিলোঁ আৰু ইউটিউবত চাই পেলাই মই মানে এতিয়ালৈকে লছতে আছিলোঁ মানে লছত থাকি এতিয়া মানে অলপ লাগিছে ফৰ্মুলাবিলাক যেতিয়া বেক টেষ্ট কৰিলোঁ আপোনাৰ মাৰ্চৰ পৰাতো প্ৰায় পালোঁ ভালেকেইটা পালোঁ ষ্টপ লছো পালোঁ কিন্তু ষ্টপ লছ আপোনাৰ 2-3টা মানহে পালোঁ আপোনাৰ কিন্তু বাকী 2-3 দিন আমাৰ ট্ৰেড পোৱা নাই আপোনাৰ মাৰ্কেট ট্ৰেপ আছিলে এছএমে আমাৰ ট্ৰেপ চিগনেল দিছিলে বাকীতো ভাল লাগিলে মানে ভালেকেইটা আমি পালোঁ মানে বেক টেষ্টত বাকী আমাৰ এতিয়া আমাৰ নিজৰ ওপৰত হ'ব আৰু বেক টেষ্টৰ ওপৰত হ'ব আপুনি শিকালে বাকী আমি কেনেকৈ শিকিছোঁ কেনেকৈ টেষ্ট কৰিছোঁ আমাৰ ওপৰত হ'ব আৰু কিন্তু তাকে বোলে আপোনালোকে বৰ বেছি প্ৰেছাৰ ল'ব নালাগে নাই চাওক মাৰ্কেটখন গোটেই জীৱনটো আছে পৃথিৱী ধ্বংস হ'লেহে মাৰ্কেটখন শ্বেয়াৰ মাৰ্কেট ধ্বংস হ'ব মানে অৰ্থনীতি ধ্বংস হ'ব মানে কি ৰিলায়েন্স বন্ধ হ'ব লাগিব হয়নে নহয় বেংক বন্ধ হ'ব লাগিব বেংক চেংকবোৰ একেবাৰে বন্ধ হৈ গ'লেহে আমাৰ মাৰ্কেটখন বন্ধ হ'ব নহয় জানো আজি মানে এনেকুৱা হয় শ্বেয়াৰ মাৰ্কেটত মানে কথাটো এনেকুৱা আপুনি যে বেংকত যে থৈছে যে MIS কৰিছে বা কিবা কৰিছে বেংকে যে আপোনাক যে এই ইয়াৰলি যে 6%, 5%, 7%লৈকে যে আপোনাক যিটো সুদ যে দিছে এইটো ক'ৰ পৰা দিছে তেওঁলোকৰ পকেটৰ পৰাতো দিয়া নাই এইটো বস্তু তেওঁলোকেও ইনভেষ্টহে কৰিছে তেওঁলোকেও শ্বেয়াৰ মাৰ্কেটতো ইনভেষ্ট কৰিছে তাৰ পৰা আহিছে কিন্তু তেওঁলোকে ল' ৰিস্কত কাম কৰিছে সেইকাৰণে তেওঁলোকে দিব পাৰিছে তো আমাৰো কথাটো একেটাই আৰু মানে এনেকুৱা নহয় যে এইটো যিটো ফৰ্মুলা শিকালে এইটো অকল অপশ্যনৰ কাৰণেতো নহয় এইটোত আপুনি ষ্টকত কৰিব পাৰে হয়নে ফৰেক্সত কৰিব পাৰে কমোডিটিত কৰিব পাৰে সকলোতে কৰিব পাৰে ঠিক আছে বাৰু ধন্যবাদ আমি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকৰ দিনটো ভাল হওক আৰু যিসকলে আমাৰ এই ভিডিঅ'টো ইমানখিনিলৈকে চাই আছে দেন ময়ো গম পাইছোঁ যে আপোনালোকেও শিকিব বিচাৰিছে আৰু আপোনালোকে ধৈৰ্য ধৰক মোৰ চিটুৱেশ্যন অলপ মই অলপ টানত আছোঁ যিহেতু অলপ মোৰ চিটুৱেশ্যনবিলাক ভাল হৈ লওক ময়ো তেতিয়া আপোনালোকলৈ আৰু এডুকেশ্যনমূলক সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিম
ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক